সাংবিধানিক পদত অধিষ্ঠিত মুখ্যমন্ত্ৰী এগৰাকীয়ে ভোট চুৰিৰ কথাটো পোনপটীয়াকৈ কোৱাটো চৰম লাজৰ কথা। যিগৰাকী গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন ৰাজ্যৰ মুৰব্বী, যিগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে সংবিধানৰ শপত গ্ৰহণ কৰি সংবিধানৰ শপত লৈ মুখ্যমন্ত্ৰীৰ আসনখনত বহে আৰু তেওঁৱেই যেতিয়া ভোট চুৰি কাৰ্যৰ দৰে কথা স্বীকাৰ কৰে, ভোট চুৰ কৰিছে বুলি তেওঁ যেতিয়া মানিও লয় আৰু লগতে কয় যে কোনোবা ৰিক্সা চালকে যদি 5 টকা ভাড়া বিচাৰে বিনিময়ত দিব দিছে 4 টকা। এতিয়া ভাবক এই কথাটো কিমান লাজৰ আৰু ইয়াতকে দুৰ্ভাগ্যৰ কথা কি হ'ব পাৰে। মুখ্যমন্ত্ৰীৰ চকুৰ পৰা সাধাৰণ ৰিক্সাৱালাও সাৰি যাব নোৱাৰে নেকি? সাধাৰণ ৰিক্সাৱালাসকল মানুহ নহয় নেকি? সাধাৰণ ৰিক্সাৱালাৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি? সাধাৰণ ৰিক্সাৱালা এগৰাকী এতিয়া এনেকুৱা হৈছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ চকুৰ পৰা এতিয়া সাধাৰণ ৰিক্সাৱালা এটাও সাৰি যাব নোৱাৰে। এতিয়া আমাৰ প্ৰশ্ন মুখ্যমন্ত্ৰী মহোদয় সেই সাধাৰণ ৰিক্সাৱালাবোৰ মানুহ নহয় নেকি? সাধাৰণ ৰিক্সাৱালাবিলাকৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি? সাধাৰণ ৰিক্সাৱালাবিলাকৰ পৰিয়াল পোহপাল দিয়াৰ অধিকাৰ নাই নেকি? সাধাৰণ ৰিক্সাৱালাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব নালাগে নেকি? বিজেপিৰ নেতা পালি নেতাসকলেহে উদৰ পূৰাই খাব লাগে নেকি? এনেদৰেই মুখ্যমন্ত্ৰীক অমূলক কিছুমান কথা নক'বলৈ সকীয়াই দিয়ে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা মমী ৰায়চৌধুৰীয়ে। আপোনালোকৰ দলত থকা বা বিজেপিৰ নেতা পালি নেতাসকলেহে উদৰ পূৰাই খাব লাগে, জীয়াই থাকিব লাগে। আমাক সেই উত্তৰটো লাগে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি কিছুমান কথা নোকোৱাই অনুচিত। এইকাৰণে আপুনি কোৱা অনুচিত কাৰণ আপুনি ৰাজ্যখনৰ মুৰব্বী হয়, বহুতৰ বাবে আমাৰ অভিভাৱক, বহুতৰ বাবে আপুনি পথ প্ৰদৰ্শক। এই ৰাজ্যখনৰ বহুতৰ বাবে আপুনি প্ৰেৰণাৰ উৎস, আদৰ্শ। আপোনাক সকলোৱে অনুসৰণ কৰে। আপোনাৰ কিছু মন্তব্যই যাতে আমাৰ ভৱিষ্যত প্ৰজন্মক বিপথে পৰিচালিত নকৰে, আমাৰ ভৱিষ্যত প্ৰজন্মক যাতে ধ্বংসৰ মুখলৈ ঠেলি নিদিয়ে, সমাজখন যাতে বিনষ্ট নহয়, তাৰ বাবে আপুনি কিছুমান কোৱা অনুচিত। এইখিনি কথা হয়তো মই ক'ব নালাগিছিল, কিন্তু ক'বলৈ আজি মুখ্যমন্ত্ৰী মহোদয় বাধ্য হৈ গৈছোঁ। আৰু এইখিনি কথা কোৱাৰ কাৰণে এতিয়া চাগে একাংশই মোক গালি গালাজ কৰিব, বেয়া পাব। কিন্তু মই এইখিনিতে আপোনালোকক কওঁ যে আমি বাংলাদেশী বিৰোধী হয়। বাংলাদেশী কোনো কাৰণতে আমি নিবিচাৰোঁ। বাংলাদেশীৰ আগ্ৰাসন কোনো কাৰণতেই অসমত নচলিব। কাৰণ অসমখন সেই নহয়, জাবৰৰ দম নহয় যে ইয়াত কোনোবাই থাকিব। গতিকে আপোনালোকে নাভাবিব যে আমি বাংলাদেশীৰ পক্ষপাতিৰ কাৰণে আজি মুখ্যমন্ত্ৰী মহোদয়ক সমালোচনা কৰি আছিলোঁ। সেইটো ভুলতো নাভাবিব। আৰু এটা কথা মই আপোনালোকক জ্ঞাতাৰ্থে কওঁ যে যদি সঁচাকৈ অসমত বাংলাদেশী আছে, এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এনিটাইম নেৰেটিভ এটা ক্ৰিয়েট কৰি থাকে, হিন্দু মুছলমান মিয়া, যদি সঁচাকৈ বাংলাদেশী আছে, যদি সঁচাকৈ অসমত অবৈধ বাংলাদেশী আছে, তেতিয়াহ'লে তাক নিবাৰণ কৰা বা বিতাৰণ কৰা দায়িত্ব কাৰ? আমাৰ অসম চৰকাৰৰ নহয়নে? আজি এনিটাইম মিয়া অবৈধ বাংলাদেশী আজি কিয় ক'বলগীয়া হৈছে বা কিয় শুনি থাকিবলগীয়া হৈছে মুখ্যমন্ত্ৰী মহোদয়? এইটো আমাৰ প্ৰশ্ন আৰু আপুনি আমাৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল মিয়া বাংলাদেশী বুলি আস্ফালন কৰি থকাৰ পাছতো তথা কেন্দ্ৰত আৰু ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পাছতো কিয় এতিয়ালৈকে মাত্ৰ 467গৰাকী বিদেশীয়ে বহিষ্কাৰ কৰিছে বুলি ৰাজ্যপালে ভাষণত উল্লেখ কৰিলে বুলি প্ৰশ্ন কৰে মমী ৰায়চৌধুৰীয়ে। আপোনালোকে অকল চিঞৰিবহে পাৰে বিদেশী বুলি, অকল উচ্ছেদহে কৰিব পাৰে, উচ্ছেদৰ ওপৰত উচ্ছেদ কৰি আছে। কিন্তু আপোনালোকে সঁচাকৈ বিদেশী বহিষ্কাৰ কৰিছেনে? সেইদিনা গণতন্ত্ৰ দিৱসৰ দিনা আমাৰ অসমৰ ৰাজ্যপালে ঘোষণা কৰিলে যে অসমত 1.7 লাখতকৈ অধিক বাংলাদেশী আছে, কিন্তু তাৰ ভিতৰতে বহিষ্কাৰ কৰা হৈছে 467জনহে। এতিয়া ভাবক, সঁচাকৈ বিতৰণ কৰিব পাৰিছেনে আপোনালোকে? আপোনালোকৰ বৰ্তমানৰ আমাৰ কেন্দ্ৰত বহি থকা মুৰব্বীজনে এটা সময়ত কৈছিলে, 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৈছিলে যে 16 মে'ত বাংলাদেশীক টালি টপলা বান্ধি বাংলাদেশলৈ পঠিয়াই দিব। আজি কিমানটা বছৰ হ'ল? পঠিয়াব পাৰিলেনে? পঠিয়ালে জানো? নে সদিচ্ছাই নাই? আপোনালোকৰ এটাই আছে যে মিয়া আৰু হিন্দুৰ মাজত ৰাজনীতিখন খেলি আপোনালোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব। অকল সেয়াই ভাবি আছে নেকি?
এনেদৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে মমী ৰায় চৌধুৰীয়ে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।